অসমৰ মিয়া মুছলমানসকলে তেওঁলোকক টকা পইচাও দিব লাগে, চিটো ল'ব লাগে, কেতিয়াবা মিয়া মুছলমানসকলৰ কাৰণে বেয়াও লাগে। এইখনটো কিমান মাৰপিট হ'ব এইবাৰ আপোনালোকে চাব। কংগ্ৰেছৰ গোটেই নিৰ্বাচনটো অবৈধ বাংলাদেশীৰ ভোট, এইটোৱে হ'ল তেওঁলোকৰ ভোট বেংক। কিন্তু দুৰ্ভাগ্যৰ কথা যে অসমৰ মিয়া মুছলমানসকলে তেওঁলোকক টকা পইচাও দিব লাগে, চিটো ল'ব লাগে, আৰু বিপদৰ সময়ত কংগ্ৰেছে তেওঁলোকক কোনো খবৰ কৰিবলৈও নাযায়। আজি যিমানটা এভিকশ্যন হৈ আছে, ক'ৰবাত গৌৰৱ গগৈক যোৱা আপোনালোকে দেখিছে নেকি? আজি আমাৰ যদি ভোট বেংকত বা আমাক ভাল পোৱা মানুহৰ ঘৰত এভিকশ্যন হ'লহেঁতেন, আমিতো গ'লোহেঁতেন। কিন্তু মোৰ সেইকাৰণে কেতিয়াবা মিয়া মুছলমানসকলৰ কাৰণে বেয়াও লাগে যে যাক ভোট দিওঁ তেওঁলোকেও তেওঁলোকক মৰম নকৰে। আজি বিজেপিয়েতো অন্ততঃ আমাক ভোট দিয়া মানুহখিনিক আমি মৰম কৰোঁ। আপোনালোকে চাওক, সদায় এভিকশ্যন হৈ আছে। কোনোবা এভিকশ্যনত গৌৰৱ গগৈক যোৱা দেখিছে নেকি? ঠিক আছে, এভিকশ্যনৰ সময়ত যোৱা নাই, পিছততো 2টা বিস্কুটৰ পেকেট দিব পাৰে। দেখিছে নেকি যোৱা? গতিকে এইটো মিয়া মুছলমানসকলে দুৰ্ভাগ্য এটাই লৈ আহিছে যে যাক ভোট দিম তেওঁ আমাক নাচায়। কংগ্ৰেছৰ বিশ্বাস নোহোৱা হৈছে নেকি যে তেওঁলোকৰ কাষ চাপিবলৈ? সেইটো কাৰণে নহয়, কংগ্ৰেছৰ কথা হ'ল আমাক ভোট লাগে, টকা লাগে। আমাৰ মানুহৰ ওচৰততো কংগ্ৰেছ নাহেই। আজি চাহ বাগিচাত 75 বছৰ জুৰি মাটিৰ পট্টা নিদিলে, বাগিচাৰ মানুহৰ ভোট ল'লে, অসমীয়া মানুহৰ ভোট ল'লে, অসমীয়া মানুহক প্ৰবঞ্চনা কৰিলে। এইবাৰ যোৰহাট সমষ্টিৰ মানুহৰ ভোট ল'লে। MP ফাণ্ডত কৰা কামবিলাক আপোনালোকে নিজে এদিন চাব, আপোনালোকে গম পাব যে মানুহক কিমান প্ৰবঞ্চনা কৰিব পাৰে। যোৱাকালি নে পৰহি আপোনালোকে দেখিছে যে বাকচত পৰামৰ্শ ল'লে আৰু পৰামৰ্শবিলাক তাতেই পেলাই থৈ গুচি আহিলে। গতিকে কংগ্ৰেছ কাৰো বন্ধু নহয়, মিয়া মুছলমানৰো নহয়, অসমীয়াৰো নহয়, বঙালীৰো নহয়, হিন্দী ভাষীৰো নহয়, চাহ বাগিচাৰো নহয়। তেওঁলোক খালি নিজৰ কাৰণে আছে। এনেকুৱা ক'ৰবাত নেতা দেখা পাইছে নেকি যাৰ পৰিয়ালৰ 3জনেই ফৰেনাৰ? যোনদিনাখন ৰাষ্ট্ৰীয় পতাকা ঘৰত স্বাধীনতা দিৱসৰ দিনা উত্তোলন কৰিব লাগে, তো তেওঁ অকলে উত্তোলন কৰি থাকিব, লগততো বাকীকেইজন ফৰেনাৰ্ছ থাকিব। গতিকে এইটো এটা অদ্ভুত পাৰ্টি, এইটো কৈ লাভ নাই। কোনোবাই মই ক'লো নহয়, টিকট দিম বুলি 3 কোটি 4 কোটি টকা অলৰেডি লৈয়ে লৈছে। ডাঙৰকৈ বিয়া পাতিছে, কেণ্ডিডেটৰ পৰা পইচা লৈছে। কি ক'ত হয় ভগৱান জানে। এইখনতো কিমান অফিচ ভাঙা যাব সেইটো আপোনালোকে সময়ত দেখা পাব। কিমান মানুহ ওলাব, মোৰ পৰাও পইচা লৈছিল, মোৰ পৰাও পইচা লৈছিল, মোৰ পৰাও পইচা লৈছিল। এতিয়া এই পইচা লোৱা ঘটনাবিলাক বা পইচা লোৱা মানুহবিলাকে যাতে টিকট নাপায়, মই ষ্টেটমেণ্ট দিয়াৰ পিছত কংগ্ৰেছে আল্টিমেটলি প্ৰিয়ংকা গান্ধীক চেয়াৰমেন পাতি দিলে টিকট দিয়াৰ কাৰণে, যাতে তলৰ মানুহবিলাকে টকা খোৱাৰ বদনামটো নোলায়। অকল কৰাপশ্যনটো মানে অলৰেডি এটা কেণ্ডিডেটত 3টা 4টা কেণ্ডিডেটে পইচা অলৰেডি দি দিছে। এইখনটো কিমান মাৰপিট হ'ব এইবাৰ আপোনালোকে চাব। হুলস্থুল হৈ যাব। ধুবুৰীততো মানুহ থাকিবই নোৱাৰিব। 23টা সমষ্টি 3-4 কোটিকৈ, কিন্তু এজনৰ পৰা লোৱা নাই না, 4-5 জনৰ পৰা। আৰু ধুবুৰীততো প্ৰত্যেকটো সমষ্টিতে মাৰ হ'ব, এনেকুৱা পুলিচ দি মানে কণ্ট্ৰল কৰিব নোৱাৰিম।